নমস্কাৰ আমি ৰাষ্ট্ৰীয় বজৰং দলে আজি ৰঙিয়া CDC মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। ইয়াৰ কাৰণ যে ৰঙিয়াত হাইৱে চকত যি উৰণীয়া সেতু নিৰ্মাণ হ'ল, এই নিৰ্মাণ হোৱাৰ পিছত উৰণীয়া সেতুৰ ওচৰত যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাটি ৰৈ গ'ল, সেই মাটিবোৰত কিছু মুছলমান লোকে অবৈধ বেদখল কৰি তাত ঘৰ বান্ধি থকাৰ উপৰিও হোটেল বনাইছে। যিবোৰ হোটেলত গৰুৰ মাংস বিক্ৰী কৰা হয়, আজি ৰঙিয়াৰ উপৰিও তামোলপুৰ, নলবাৰী, বৰপেটা, বাহেদা চাৰিআলিৰ পৰা আহি ইয়াত গৰু মাংস খাব মানুহ আহে। এই ঘটনা পুলিচ প্ৰশাসনে অৱগত হোৱাৰ পিছত ৰঙিয়া পুলিচ প্ৰশাসনে উক্ত হোটেলবিলাকত অভিযান চলাই গো মাংসৰ সৈতে মানুহক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আৰু এই ঘটনাৰ পিছত আমাৰ ৰঙিয়াৰ মাননীয় চক্ৰ বিষয়াই এখন জাননী জাৰি কৰিছিল। এই জাননীখন আমাৰ ৰঙিয়াৰ চক্ৰ বিষয়া মহোদয়ে জাৰি কৰিছিল। ইয়াত স্পষ্টভাৱে লিখা আছে যে ৰঙিয়াত হাইৱে চকত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটি অবৈধ বেদখল কৰা হৈছে। 7 দিনৰ ভিতৰত এই বেদখলকাৰীয়ে দখল এৰি দিব লাগে, অন্যথা উচ্ছেদ অভিযান চলোৱা হ'ব। কিন্তু আচৰিত কথা যে এই নোটিছ যোৱা জুলাই মাহৰ 2 তাৰিখে ইছ্যু কৰা হৈছিল আৰু আজি 28 তাৰিখ, মানে 26 দিন যোৱাৰ পিছতো বৰ্তমানলৈকে ৰঙিয়া প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই। সেয়েহে আজি আমি মাননীয় CDC মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি অতি শীঘ্ৰে এই ৰঙিয়া হাইৱে চকৰ যি অবৈধ বেদখল, এই অবৈধ বেদখল আমি উচ্ছেদ কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰণে অৱগত কৰিব বিচাৰিছোঁ যে আমি দেখা পাই আছোঁ যে এই ঘটনাৰ নটিছ জাৰি কৰাৰ আজি 26 দিন হ'ল। এই 26 দিনৰ পিছতো উচ্ছেদ অভিযান চলোৱা নাই। তাৰ অন্তৰালত কি আছে যে চৰকাৰে এখন জাননী জাৰি কৰিছে। জাননীখন জাৰি কৰাৰ পিছত 26 দিন হৈ যোৱাৰ পিছতো চৰকাৰে নিজৰ যি সিদ্ধান্তকে প্ৰটেক্ট কৰিব পৰা নাই। গতিকে কামৰূপ জিলা প্ৰশাসনে অতি শীঘ্ৰে এই উচ্ছেদ অভিযান চলাব লাগে আৰু তেখেতসকলে এই উচ্ছেদক লৈ যি অৱহেলা কৰি আছে, এই ঘটনাকো আমি ৰাষ্ট্ৰীয় বজৰং দলে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে এই উচ্ছেদ অভিযান চলাবলৈ আমি প্ৰশাসনক আহ্বান জনাইছোঁ। যদিহে ৰঙিয়া সমজিলা প্ৰশাসনে এই উচ্ছেদ অভিযান অতি শীঘ্ৰে নচলায়, তেন্তে আমি ৰাষ্ট্ৰীয় বজৰং দলে সমগ্ৰ ৰঙিয়া জিলাৰ ভিতৰত আমি জংগী আন্দোলন গঢ়ি তুলিম আৰু আমি পুলিচ প্ৰশাসনক, চৰকাৰক আমি বাধ্য কৰাম এই উচ্ছেদ অভিযান চলাবলৈ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।